নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোৰে খবৰ নিশ্চয় ভাল আৰু মোৰো ভালে আছো। তো আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম যে কামাণ্ডোৰ ওপৰত যোনসকল আচলতে হয়তো কামাণ্ডোত আনচিলেক্ট হ'ল বা কিছুমানে হয়তো যোনসকল আচলতে হয়তো চিলেকশ্যন নহ'লে আৰু তেওঁলোকৰ হয়তো এতিয়া বহুত মনখিনি বেয়া লাগিছে। হয়তো আপোনালোকে এই ভিডিঅ'খিনি নাচাব পাৰে, হ'লেও আপোনালোকে এই ভিডিঅ'খিনি চাই লওক, কাৰণ মই গোটেইখিনি হয়তো আপোনালোকৰ কিহৰ কাৰণে বা বেছি মাৰ্ক পোৱা ল'ৰাটো বা কিহৰ কাৰণে আনচিলেক্ট হ'ল বা কিহৰ কাৰণে কম মাৰ্ক বা চিলেক্ট হ'ল গোটেইখিনি আমি ইয়াতে জনাম। তো গোটেইখিনি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু প্ৰথমতে আমি আজিৰ পৰা মই দুমাহ আগতে এটা ভিডিঅ' দিছিলোঁ যে আপোনালোকৰ যোনসকল ল'ৰা ছোৱালী হয়তো কামাণ্ডোৰ ওপৰত এটা নটিচ আহিছিলে যে আপোনাৰ আৰু মোৰ মাৰ্কখিনি সমান হয়, যে আপোনাতকৈ মোৰ বয়স ডাঙৰ হয়, মই চিলেক্ট হ'ব আপুনি চিলেক্ট নহ'ব, ঠিক তেনেকুৱা ধৰণৰ মানে এটা নটিচ আহিছিলে। আৰু কামাণ্ডো এটা বয়সৰ ওপৰত আৰু এটা হাইটৰ ওপৰত আৰু এটা আপোনালোকৰ মাৰ্কৰ ওপৰত এই তিনিটা বস্তুৰ ওপৰত আপোনালোকৰ এটা নটিচ আহিছিলে। ধৰি লোৱা আপুনি যদি টোটেল মাৰ্ক যদি টোটেল মাৰ্ক ধৰি লৈছোঁ, ধৰি লোৱা আপুনি টোটেল মাৰ্ক আপুনি 95 পাইছে, মই 95 পাইছে আপোনাৰ যদি বয়স যদি 2004 হয়, যদি মোৰ বয়স যদি 2001 হয়, মই চিলেক্ট হ'ব আপুনি চিলেক্ট নহ'ব। ঠিক তেনেকুৱা ধৰণৰ মানে এটা আপোনালোকৰ বয়সৰ মানে কামাণ্ডো তেনেকুৱা হৈছে যে আপোনালোকৰ বহুত হাই কাটক গ'ল, আপোনালোকে নিশ্চয় গম পাইছে। আৰু তাৰ পৰিৱৰ্তে আৰু বহু ল'ৰা ছোৱালী হয়তো 69 পোৱা আছে, আৰু বহু ল'ৰাটো হয়তো 70 পোৱা আছে, আৰু বহুতো 71 পোৱাও আছে, আৰু 72 পোৱা ল'ৰা এজন আছিলে আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ, শিৱসাগৰ নহয় তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ এজন ল'ৰা আছিলে ৰবি পেগু বুলি। তেওঁ বাৰু চিলেক্ট হৈছে, মই এটা ইউটিউবত দেখিছিলোঁ তাক। আৰু এটা আমাৰ গাঁৱৰে ল'ৰা দুজন আছিলে, এটা পাইছিলে 69 আৰু আনটো পাইছিলে 71 69 পোৱা ল'ৰাজনে এতিয়া চিলেক্ট হ'ল, 71 পোৱা ল'ৰাজনে চিলেক্ট নহ'ল। কাৰণ কিয় আপোনালোকক কৈ দিছোঁ, তাৰ মানে যোনটো লাষ্ট বছৰ আছিলে, যোনটো 69 পোৱা ল'ৰাজন আছিলে, তাৰ মানে এবাৰ লাষ্ট চান্স আছিলে, আৰু তেওঁ মানে আৰু এবাৰ পাছত দৌৰিব নোৱাৰে। আৰু এইটো কাৰণে তেখেতক মানে তাৰ C চাৰ্টিফিকেটো আছিলে লগতে, এইটো কাৰণে তাৰ চিলেক্ট হ'ল। আৰু এই ল'ৰাটো বয়স বহুত আছিলে, আৰু 2003 চন আছিলে ডেট অফ বাৰ্থটো, এইটো কাৰণে তাৰ মানে বহুত চান্স আছে বুলি তাক মানে ৰেহাই দিলে আপোনালোকক, তাক বেক কৰা চিলেকশ্যন নহ'লে। ঠিক তেনেকুৱা ধৰণৰ হ'ব পাৰে, আপোনালোকে এইটো কাৰণে ডিপ্ৰেশ্যন নল'ব যোনসকল ল'ৰা ছোৱালী হয়তো কামাণ্ডোত চিলেকশ্যন নহ'ল বুলি। ত' কিছুমান হয়তো এইবছৰ কামাণ্ডো যোনটো আপোনালোকে নিশ্চয় গম পাইছে, কামাণ্ডো কাটকটো পূৰা ফিজিকেলত হাই গ'ল, আৰু তাৰ মতে আৰু আপোনালোকৰ বাইবাটো তেনেকুৱাকৈ যাব। তো এইটো কাৰণে আপোনালোকে চিলেকশ্যন নহ'ল বা আনচিলেক্ট হ'ল বুলি আপোনালোকে ডিপ্ৰেশ্যন নকৰিব, কাৰণ আপুনি চিলেকশ্যন হৈও আপোনালোকক আনচিলেক্ট কৰি দিছে। ঠিক তেনেকুৱা ধৰণৰ হৈছে, মানে আপোনালোকৰ মাৰ্কখিনি সমান হোৱাৰ প্ৰায়ভাগ মানে কামাণ্ডোত মাৰ্কখিনি সমান মানে আপোনালোক কোনেও মানে বেছি ডিফাৰেঞ্চকৈ পোৱা নাই, মানে 1 পইণ্ট বা 1 2 এনেকৈ মানে আপোনালোকৰ ইমানেই ডিফাৰেঞ্চ, মানে প্ৰায়ভাগ মানে সমানেই এনেকুৱা মাৰ্ক। সেইটো কাৰণে আপোনালোকে ডিপ্ৰেশ্যন নল'ব, যদি অহা বছৰ যদি আহে আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি দিবা। আৰু এইটোৱে আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ' ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, যদি নতুনকৈ চেনেলটো আছে ছাবস্ক্ৰাইব কৰি দিব।